নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ সদায় কুশলে থকাৰ প্ৰাৰ্থনা কৰোঁৱেই আপোনালোকৰ কাৰণে আপোনালোক মানে সকলো মোৰ প্ৰিয় অপ্ৰিয় মই জনা নজনা সকলো এই পৃথিৱীত সকলো যদি কুশলে থাকে তেতিয়াহ'লে সেই কুশল বাৰ্তাটো সমগ্ৰ পৃথিৱীয়ে পায় গতিকে সকলোৰে কাৰণে কুশল প্ৰাৰ্থনা সদায় থাকে আৰু আজি মোৰ ষ্টুডিঅ'ত ঠিক তেনেকুৱা ধৰণৰ এক ব্যক্তিত্ব মোৰ সৈতে আছে যাৰ মন মগজুত সদায় মানুহৰ প্ৰতি এটা শুভ বোধৰ বাৰ্তা থাকে মই যিমান দিন ধৰি তেওঁক পাইছোঁ তেওঁৰ ব্যক্তিত্বত সেই ভাৱটো খুব প্ৰকট হৈ থাকে আচলতে ক'বলৈ গ'লে মোৰ খুব মৰমৰ ভাইটি এগৰাকী অতি জনপ্ৰিয় শিক্ষক এগৰাকী জনপ্ৰিয় কবি মোৰ সৈতে আজি আছে উৎপল ডেকা উৎপল অনুষ্ঠানলৈ আদৰণি জনাইছোঁ নমস্কাৰ আৰু আজি এই অনুষ্ঠানটোত আহিবলৈ পাই খুব ভাল লাগিছে আৰু এই চেগতে সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ উলগ যাচিছোঁ সকলোৰে দিনবোৰ শুভ হওক সকলোৱে ভালে থাকক ধন্যবাদ মই উৎপল বুলিয়েই মাতিম যিহেতু মৰমৰ ভাইটি আৰু এটা কথা মই আপোনালোকক প্ৰথমে কৈ থওঁ দেই মোৰ ল'ৰাটোৰ অতি প্ৰিয় শিক্ষক আচলতে আপোনালোকে মোক যিসকলে জানে পুতলাক জানে মোৰ ল'ৰাটো সি অসম জাতীয় বিদ্যালয়ৰ ৭ম মানৰ ছাত্ৰ বৰ্তমান আৰু উৎপলক যোৱা বছৰৰ পৰাই পাইছে আৰু মই তাৰ মুখত শুনো কিবা এটা বিশেষ অসুবিধা হ'লে মা উৎপল ছাৰক কোৱাচোন মানে এই যিটো কথা সেই কথাটোৰ লগত এটা কথা লগে লগে মোৰ মনলৈ আহে তাৰমানে উৎপলৰ ওচৰত উৎপলে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মাজলৈ সোমাব পাৰিছে মোৰ ল'ৰাটো খুব সংবেদনশীল মনৰ ল'ৰা সাধাৰণতে সৰু ল'ৰা ছোৱালীবোৰ তেনেকুৱাই হয় আৰু সেই ক্ষেত্ৰত যে এটা কমফৰ্টেবল তোমাৰ সৈতে সি অনুভৱ কৰিছে যে এটা ছাৰক কথাটো ক'ব পাৰি সেইটো বহুত ডাঙৰ কথা গতিকে মোৰ ল'ৰাটোৰ প্ৰিয় শিক্ষক হিচাপেও তোমাৰ প্ৰতি মোৰ এক ধৰণৰ বিশেষ শ্ৰদ্ধাও আছে দেই কবি উৎপল শিক্ষক উৎপল আৰু শেহতীয়াকৈ আৰু এটা পৰিচয় মই পাইছোঁ বৰ ধুনীয়া গীত গাই উৎপলে সেই বিষয়েও পাতিম কিন্তু একদম প্ৰথম কথাটো হৈছে বিভ্ৰমৰ শেষত কি পালেগৈ উৎপলৰ এখন বিশেষ কবিতা সংকলন বিভ্ৰমৰ শেষত আৰু সেই কবিতা সংকলনখন যেতিয়া মই ক্ৰয় কৰিছিলোঁ সঁচা কথা ক'বলৈ গ'লে কবি উৎপলক মই খুব বেছিকৈ জনা নাছিলোঁ দেই কিন্তু কবিতা 2 বছৰ আগৰ মই কিতাপখন ওলাইছে নহয়নে তোমাৰ 2 বছৰ আগতে মই সংগ্ৰহ কৰিছোঁ ইমান সুন্দৰ ইমান এক ধৰণৰ মানৱীয় বাৰ্তাবাহী এক সংকলন কিন্তু মই তোমাক সুধিবলৈ মন যায় তুমি কি পালা বিভ্ৰমৰ শেষত হয় আচলতে আমি জীৱনটোত গতি কৰি থাকোঁ বিভিন্ন ঘটনা পৰিঘটনা আমাৰ চকুৰ আগতে বিভিন্ন কাহিনী উপকাহিনী জল পটপটকৈ ভাহি থাকে যিহেতু আপুনি কৈছেই মই পুতলাৰ প্ৰিয় শিক্ষক বুলি এই যে শিক্ষকতাৰ বৃত্তিটো লৈছোঁ বা শিক্ষকতা কৰিম বুলি ভাবিছোঁ এই শিক্ষকতা বৃত্তিটো আচলতে সাধনা হয় মই ভাল শিক্ষক হ'বলৈ চেষ্টা কৰোঁ যিহেতু ল'ৰা ছোৱালীয়ে ভাল পায় বুলি কৈছোঁ কিন্তু ল'ৰা ছোৱালীৰ যি মনৰ কথা সেই মই বুজিবলৈ যত্ন কৰিছোঁ আচলতে শিক্ষকতা বুলি ক'লে ইমান সহজ বৃত্তি নহয় কিবা এটা লেচন বা পাঠ এটা পঢ়াই দিছোঁ কুৱেশ্যন এনচাৰ লিখাই দিছোঁ তাতেই সীমাবদ্ধ নাথাকে আচলতে শিক্ষক হ'বলৈ হ'লে যথেষ্টখিনি কথা বুজি পাব লাগিব আচলতে শিশুৰ যিটো মানে মনোজগত শিশুৰ যি মনস্তত্ব সেই মনস্তত্ব আচলতে বুজি পোৱা কঠিন তথাপিও মই মানে বুজাৰ চেষ্টা কৰোঁ কাৰণ এই যে শিশু এটাই মানে কেতিয়া ধেমালি কৰে কেতিয়া কিবা এটা কথা সোধে কেতিয়া সিহঁতৰ ভাল লাগে কেতিয়াবা বেয়াও লাগে সিহঁতে আমাক বেয়া পালেও লগে লগে কৈ দিয়ে আৰু সেইটো এটা খুব ভাল লাগে যে সিহঁতক কেতিয়াবা আমি পাঠ পঢ়াই আছোঁ কেতিয়াবা ভাল লগা নাই সিহঁতে কিবা এটা বেলেগ এটা কৰিব বিচাৰিছে তেতিয়া আমি বা মই চেষ্টা কৰোঁ সিহঁতৰ সেই কথাটো বুজিবলৈ আৰু মই পটককৈ বা সিহঁতক গালি পাৰি নিদিওঁ সিহঁতৰ যিটো মানে কৰিব মন যায় তেনেদৰে মই বুজিবলৈ চেষ্টা কৰোঁ আৰু সিহঁতক বুজাবলৈ চেষ্টা কৰোঁ হয়তো সেইকাৰণে মোক সিহঁতে ভাল পায় চাগে আৰু কবিতাৰ কথা এইটোৱে ক'ম যে বিভ্ৰম আমি আচলতে যি কৰি আছোঁ
কেতিয়াবা এনেকুৱা লাগে যে এইবোৰ ভ্ৰমেই চাগে, বা আমি কেতিয়াবা এনেকুৱা কাম কৰি থাকোঁ যে এইখন বাস্তৱ, কিন্তু সেইবোৰ বাস্তৱ নাছিল, ভ্ৰম। আৰু যিমান মানুহৰ মাজলৈ গৈছোঁ, মানুহক অধ্যয়ন কৰিছোঁ, সেইবিলাকক লৈয়ে মোৰ কবিতা। সমাজৰ যি পাৰিপাৰ্শ্বৰ ঘটনা, সমাজৰ যি চৰিত্ৰ, সেইবিলাকক লৈ মোৰ কবিতাৰ উপজীৱ্য, আৰু ঠিক তেনেদৰে চেষ্টা কৰি গৈ আছোঁ কবিতা লিখাৰ কাৰণে। মোৰ খুব ভাল লাগিল শিক্ষকতাৰ ক্ষেত্ৰত, আচলতে এইটো মোৰ প্ৰশ্ন আছিলেই তোমাৰ প্ৰতি। শিক্ষকতাৰ ক্ষেত্ৰত তুমি যিকেইটা কথা কৈছা মোৰ খুব ভাল লাগিল, কিন্তু এইটো বিষয়ত মোৰ আৰু বহুতকেইটা কথা তোমাৰ লগত পাতিব লগা আছে, কাৰণ সকলো বৃত্তিক লৈয়ে বিভিন্ন চৰ্চা হয়। শিক্ষকতা এনেকুৱা এটা বৃত্তি যাক অসীম শ্ৰদ্ধা, আৰু কোৱা হয় যে শিক্ষকে মানুহ গঢ়ে, নহয়নে? কিন্তু তাক লৈও আজিকালি বহুত বিতৰ্ক হয়, বহুত প্ৰশ্নৰ অৱকাশ থাকে। তোমাকো মোৰ সুধিবলগীয়া কেইটামান প্ৰশ্ন আছে। প্ৰিয় দৰ্শক, অসম জাতীয় বিদ্যালয় অসমৰ এখন এইটো ব্যক্তিগত মত বুলিও ধৰিব পাৰে, বা এইটো বহুত ক্ষেত্ৰত হয়তো আপোনালোকৰ মত। অসমৰ আটাইতকৈ ভাল শিক্ষানুষ্ঠানখনৰ হিন্দী বিষয় শিক্ষক উৎপল ডেকা। গতিকে উৎপলৰ পৰা আজি আমি সেই শিক্ষকতাৰ বৃত্তিটোৰ সৈতে জড়িত কিছু বিশেষ কথা জানিবলৈ যত্ন কৰিম। কোনবোৰ দিশত এগৰাকী শিক্ষক হিচাপে আচলতে আটাইতকৈ বেছি উৎপলে গুৰুত্ব দিয়ে, কোনবোৰ কথাৰ কাৰণে উৎপল প্ৰিয় শিক্ষক হৈছে, এই কথাবিলাকৰ বিষয়ে আমি পাতিবলৈ যত্ন কৰিম। কিন্তু তাৰ আগে উৎপল, অকণমান শৈশৱটোৰ কথা জানিম। তোমাৰ জন্ম ক'ত, তুমি কেনেকুৱা পৰিৱেশত ডাঙৰ হৈছা, কেনেকুৱাকৈ আহি তুমি অসম জাতীয় বিদ্যালয় পালাহি, এই গোটেই পৰিক্ৰমাটো অকণমান তোমাৰ ধৰণে কোৱাচোন। হয়, মোৰ জন্ম বঙাইগাঁৱত হৈছিলে। নামনি অসমৰ এখন খুব ভাল লগা চহৰ বঙাইগাঁও, আৰু বঙাইগাঁৱতে মোৰ শৈশৱটো অতিবাহিত কৰিছোঁ। আৰু বঙাইগাঁৱৰ যি শংকৰদেৱ বিদ্যা নিকেতন, তাৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিছিলোঁ। তাৰপিছত মই ঠিক তেনেদৰে সেই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছত মই বঙাইগাঁও মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক পঢ়িলোঁ। তাৰপিছত আকৌ সেই মহাবিদ্যালয়তে স্নাতক ডিগ্ৰী লাভ কৰিলোঁ। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ। তাৰপিছত ঠিক তেনেদৰেই মই নিজৰ যি শৈক্ষিক মানে ধাৰা, সেই চলাই লৈ গৈছিলোঁ। এতিয়া মই কটন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, আৰু তাৰপাছতে মই এতিয়াও গৱেষণাৰ কাম চলি আছে। এতিয়াও মানে উৎপল ছাত্ৰ? হয়, আৰু অসম জাতীয় বিদ্যালয়ত কৰ্মৰত। কিমান বছৰ হ'ল জাতীয় মোৰ বিদ্যালয়? জাতীয় বিদ্যালয়ত 5 বছৰ হ'ল। 5 বছৰ হ'ল। হয়। অসম জাতীয় বিদ্যালয় বুলি কোৱাৰ লগে লগে এটা সুকীয়া ভাৱ আহেই, আৰু তোমাকো অভিনন্দন জনাইছোঁ। শেহতীয়াকৈ যথেষ্ট ভাল ফলাফল দেখুৱাইছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। এনেও অসম জাতীয় বিদ্যালয় সকলো দিশতে আগবঢ়া, আৰু সদায় 100% মানে ৰিজাল্ট দেখোঁ, ভাল ৰিজাল্ট দেখোঁ। এইবাৰ এগৰাকী ছাত্ৰই 2য় স্থান অধিকাৰ কৰিছে অসমৰ ভিতৰত। নিশ্চয় এগৰাকী শিক্ষক হিচাপে যথেষ্ট গৌৰৱান্বিত তুমি। হয়, খুব ভাল লগা কথা। সিদিনা হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফল দিলে, আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ সপ্তাৰ্ষ বৰদলৈয়ে খুব ভাল ফলাফল, অৰ্থাৎ অসমৰ ভিতৰতে 2য় স্থান লাভ কৰিলে। সেয়া আমাৰ কাৰণে খুব গৌৰৱ আৰু আনন্দৰ খবৰ। এজন ছাত্ৰক যেতিয়া বিদ্যালয়ত নাম লগাই দিয়ে বা নামভৰ্তি কৰে, সেই যে 3 বছৰ বা 4 বছৰ বয়সতে স্কুলৰ শিক্ষকসকল যে খুব মৰম আকুলতাৰে আদৰি লয়, তাৰপিছত এখোজ এখোজকৈ আগবাঢ়ি গৈ যেতিয়া 10ম শ্ৰেণী পায়, তাৰপিছত যে তেওঁলোকৰ ফলাফল দিয়ে, সেয়া সকলো শিক্ষক তথা বিদ্যালয়খনৰ লগত জড়িত যিমানবিলাক মানে শিক্ষকৰ লগতে কৰ্মচাৰী আছে, সকলোৱে মানে প্ৰিয়, আৰু মানে সকলোৰে কাৰণে আনন্দৰ মুহূৰ্ত। সেয়া মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আমাৰ সিদিনা সেয়াই হৈছিলে, আৰু আমি খুব ফূৰ্তি পাইছিলোঁ, খুব ভাল লাগিছিলে।
আৰু আটাইতকৈ কি ভাল লাগে জানা এতিয়া আমাৰ ল'ৰাহঁতে প্ৰত্যেক বছৰ দেখিছোঁ ৰিজাল্টৰ দিনা আহি কয় আজি আমুক দাদাজনক চবেই দাঙি লৈছিলে আমুক বাজনীক চবেই দাঙি লৈছিলে বহুত ভাল ৰিজাল্ট কৰিছে একদম অকণমানিৰ পৰা শুনিছোঁ এইবাৰ সি খুব ভালকৈ কৈছে যে আমাৰ জানা আমাৰ স্কুলৰ এনেকুৱা হৈছে এই যে বাৰ্তাটো সমূহ হ'লে গোটেই ছাত্ৰ ছাত্ৰীসকলে একেলগে উদযাপন কৰে এইটো বৰ ভাল লগা এটা কথা সঁচাকৈ আৰু মই মানে চাকৰি কৰা হিচাপে কোৱা নাই কথাখিনি বিদ্যালয়খনৰ খুব ভাল লাগে যেতিয়া সেই ছাত্ৰ ছাত্ৰীবিলাকে ফলাফলটো ভালেই আমাৰ প্ৰত্যেক বছৰে মানে প্ৰত্যেক বছৰে সেই ধাৰা অব্যাহত আছে আৰু লগতে এই যে সিহঁতৰ যিটো নৈতিক শিক্ষা যে কিদৰে ডাঙৰক কথা ক'ব লাগে বা শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি কেনেদৰে মানে আচৰণ কৰিব লাগে সেই কথাবিলাক জানে মই মানে সেই কথাটো মানে খুব ভাল পাওঁ মানে ল'ৰা ছোৱালী এনেকুৱা দেখোঁ যে বাটে পথে লগ পালেও শিক্ষকগৰাকীক বাইদেউ নমস্কাৰ বা ছাৰ নমস্কাৰ হয়নে সেই কথাটো ভাল লাগে আৰু ৰিজাল্ট ভাল ফলাফল প্ৰত্যেকজন ষ্টুডেণ্টে দেখুৱাব পাৰে ভালকৈ পঢ়িছে চিলেবাছ কমপ্লিট কৰিছে দেখুৱাব পাৰে কিন্তু সেই যে নৈতিক শিক্ষা বা শিষ্টাচাৰ সেইবিলাক কিন্তু ভিতৰৰ পৰা অহা বস্তু সেইকাৰণে সেই বস্তুবোৰ যেতিয়া দেখিবলৈ পাওঁ সিহঁতৰ মাত কথা কেনেদৰে মানে সিহঁতে হেৰি কৰে মানে কথা কয় আচৰণ কৰে সেই কথাবিলাক মানে খুব ভাল লাগে আৰু সেইদিনা সপ্তাহৰ ক্ষেত্ৰতো সেইটো যে ইমান ভাল ফলাফলৰ পিছতো ই যে ইমান নম্ৰ অমায়িক এটা ল'ৰা সেই কথাটোৱে মানে ভাল লাগিছে আৰু পাছলৈ খুব ভাল হ'ব নিশ্চয় আৰু এই কথাটো যে তুমি ক'লা যে খুব ভাল হ'ব মই ভাবোঁ এগৰাকী শিক্ষকৰ প্ৰাথমিক কথাটোৱে সেইটো যে এই ভাল যিটো তোমাৰ ভাল হ'ব বুলি ক'ব পৰা অন্তৰ পৰা ক'ব পৰা কথাটো আপুনি 50% সমস্যা সমাধান হৈ যাব ছাত্ৰ এগৰাকী তেওঁৰ মাজত যদি কিবা আছিলেও নহয়নে গতিকে অসম জাতীয় বিদ্যালয়ৰ বিষয়টো অনৰ্গল কথা পাতি থাকিব পাৰে বহুত কথা আছে বহুত বিষয় আছে কিন্তু মই আজি উৎপলক মাতিছোঁ উৎপল হিচাপে আৰু উৎপলৰ বিষয়ত বহুত কথা পাতিব লগা আছে গতিকে সন্মানীয় শিক্ষানুষ্ঠানখনৰ বিষয়ত যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে অসম জাতীয় বিদ্যালয়ে কি কাম কৰিছে আমাৰ ভিডিঅ'সমূহত আপোনালোকে পৰৱৰ্তী সময়ত নিশ্চয় গমেই পাব আৰু ভালে সংখ্যক বিশিষ্ট ব্যক্তি আমাৰ ষ্টুডিঅ'লৈ আহিব এইটো বিষয়ত আমি কথা পাতিম কিন্তু আজি যিজন ব্যক্তিক আপোনালোকৰ মাজত পাইছে শিক্ষক হিচাপে তেওঁৰ দিশটোত অকণমান কথা পাতিব বিচাৰিছোঁ এতিয়া উৎপল শিক্ষকতাক লৈ মই কৈছোঁৱেই খুব শ্ৰদ্ধেয় এটা বৃত্তি কিন্তু বহুত বিতৰ্কও থাকে মানে শিক্ষকতা বহুতৰ কাৰণে এটা চাকৰি আৰু বহুতৰ কাৰণে কিন্তু এটা সেৱাৰ সুযোগ নহয়নে যেনেকৈ মানুহ আৰ্থিক স্বাৱলম্বিতাটো মানুহৰ কাৰণে খুব গুৰুত্বপূৰ্ণ ঠিক সেইদৰে এগৰাকী শিক্ষকৰ কাৰণে আটাইতকৈ প্ৰাথমিক যিটো দায়িত্ব সেইটো তুমি কি বুলি ভাবা হয় মই ক'লোৱে যে শিক্ষক হ'বলৈ হ'লে বা শিক্ষকতা বৃত্তি কৰিম বুলি ভাবিলে সেই মনোভাৱ যদি আমি ভাবি লওঁ তেতিয়াহ'লে শিক্ষকতা হৈছে সাধনা মই কৈছোঁৱে সাধনা কৰিব লাগিব এনেই মই ক'লোৱে অকণমান আগতে যে লেচন এটা ভালকৈ পঢ়ালে বা বুজালে দায়িত্ব শেষ হৈ নাযায় শিক্ষকতা হ'বলৈ হ'লে সেয়া এটা মানে খুব মানে গৈ থাকিব লাগিব কামবিলাক কৰি থাকিব লাগিব খুব নিষ্ঠা সহকাৰে এতিয়া পইচা ঘটিম বুলিয়ে যে চাকৰি এটা বা শিক্ষক এটা মই সেইটো সুধিব মানে পোনপটীয়াকৈ ক'বলৈ দিগদাৰি পাইছোঁ বহুতৰ এনেকুৱা হৈছে বেলেগ ক'তো চাকৰি নাপালোঁ ইয়াত দেখিলোঁ ইণ্টাৰভিউটো দিলোঁ পালোঁ আৰু বেলেগ চাকৰি বিচাৰি আছোঁ কিন্তু এনেকুৱা শিক্ষকো মানে ব্যক্তিগত খণ্ডত বহুত দেখা যায় যে বেলেগ অপশ্যন নাই এইটোৱেই কৰিলোঁ মই মানে সকলো শিক্ষকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ কিন্তু এনেকুৱা শিক্ষকো থাকে হয় কিন্তু মানে মই যি দেখিছোঁ যে আমাৰ বিদ্যালয়খনৰে কথা কৈছোঁ মই হয় ভাল চাকৰি এটা সকলোকে লাগে বা পইচাটো সকলোকে লাগে কিন্তু মানে নিজৰ ভাল পোৱা কাম বা নিজে যিহেতু শিক্ষকতা বৃত্তি লৈছোঁ বা ল'ৰা ছোৱালী পঢ়াম বুলি ভাবিছোঁ অকল পইচাৰ পিছতে দৌৰিম বুলি ভবা নাই কিন্তু ল'ৰা ছোৱালীক কি শিকাব পাৰিছোঁ তেওঁলোকক কেনেদৰে
আচৰণ কৰিছোঁ, তেওঁলোকৰ মনৰ মাজত ঠাই হয় পাইছো নে নাই। হয় সেয়া সিহঁতৰ মনস্তত্ব বুজি পাইছোঁ নাই, ল'ৰা ছোৱালীয়ে কি বিচাৰিছে, শিক্ষাৰ্থীসকল বা বিদ্যাৰ্থীসকলে কি বিচাৰিছে, সেই কথাবিলাক মানে যত্ন কৰিছোঁ শিকিবলৈ। কেতিয়াবা মোৰ এনেকুৱা ল'ৰাই কয় যে কিবা কাৰণত খৰধৰত সি লিখিব পৰা নাই। হয় এনেকুৱাও হৈছে তুমি আহি বহীত লিখি দিছাহি, হয় যিহেতু সি শেষ কৰিব পৰা নাই। গতিকে এই যিটো সহমৰ্মিতা, তাৰ প্ৰতি তুমি খুব খুব সহমৰ্মিতাৰে আচৰণ কৰিলা, গালিটো নপৰাকৈ যে তই লিখিবই পৰা নাই, সকলোৱে লিখি শেষ কৰিলে, সেইটোও কৰিব পাৰিলেহেঁতেন, সেইটোও ভুল নহয়, সি বেলেগৰ সতে লিখিব পৰা নাই, কিন্তু তুমি যে ইমান আন্তৰিকতাৰে তাক বহীখনত সেই কথাটো সি ট্ৰেজৰ নিচিনাকৈ থয় যে ছাৰে নিজে লিখি দিছে মোক। মই সেই ভাৱটো দেখিছোঁ মনৰ মাজত। গতিকে প্ৰিয় দৰ্শক, সেইকাৰণে আচলতে উৎপলক মই শিক্ষকতাৰ কথাকেইটা সুধিছোঁ। এই যিটো সহমৰ্মিতা কোনোবাখিনিত যেন ক'ৰবাত আজিকালি মানুহৰ মাজত অকণমান কমি গৈছে, উৎপলে ধৰি ৰাখিছে, আৰু উৎপলৰ সেই ভাৱ তেওঁৰ সমগ্ৰ ব্যক্তিত্বত মই দেখোঁ। কোৱা, মই মাজতে এইটো ধৰি পেলাই ক'লোঁ, মই ক'বলৈ মানে মন গৈছিল। ল'ৰা ছোৱালীক পটককৈ গালি পাৰি নিদিওঁ। হয় খং উঠে, মোৰো যথেষ্ট খং উঠে, কিন্তু এই যে ষষ্ঠ শ্ৰেণীত পঢ়া, সপ্তম শ্ৰেণীত পঢ়া শিক্ষাৰ্থীসকলক পটককৈ গালি পাৰি দিব মন নাযায়, কাৰণ সিহঁতে যে চেষ্টা নকৰে তেনেকুৱা নহয়, চেষ্টা কৰে। তাৰ মাজত দুই এটা ব্যতিক্ৰম আছে, চেষ্টা কৰে আৰু সিহঁতৰ যেতিয়া লিখা নহয় তেতিয়া মই লিখি দিওঁ। সেই বুলি যে গালি পাৰিম আৰু গালি পৰাৰ পিছততো একো ফল নধৰে, সিহঁতৰতো আকৌ একেই হ'ব, সিহঁততো আকৌ মানে এইটো যে লিখিব নোৱাৰিব নহয়, গালি পৰাৰ পিছত সিহঁতৰ মনটো ভাঙিহে যাব। যদি যিখিনি লিখিব পাৰিছিল আকৌ লিখিব নোৱাৰাহে হৈ যাব। খং উঠে, খং নুঠা নহয়, কিন্তু মানে যিমান পাৰি ল'ৰা ছোৱালীক গালি নপৰাকৈ, অকল মই বুলিয়ে নহয়, আমাৰ বিদ্যালয়ৰ সকলোবিলাক শিক্ষক বুলি ক'লেই ভুল নহ'ব, আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে খুব মৰম আদৰ কৰি ল'ৰা ছোৱালীক পঢ়ায় আৰু পঢ়াবলৈ চেষ্টা কৰে। আৰু সেই যে ভেটিটো সিহঁতক যে গঢ়ি তোলে, প্ৰাক প্ৰাথমিকৰ যিটো ভেটি, সেই বাইদেউহঁতে যিদৰে আঁকোৱালি লয়, সঁচাকৈ মা এগৰাকী হৈ পৰে আটাইবোৰ। একদম। মই মানে অকল দশম শ্ৰেণীত পঢ়োৱা বা একাদশ বা দ্বাদশ শ্ৰেণীত পঢ়োৱা শিক্ষকৰ কথা কোৱা নাই, মই সেই যে অংকুৰত প্ৰাক প্ৰাথমিকত ল'ৰা ছোৱালীবিলাকক এডমিশ্যন দিয়ে, সিহঁতে যে চকুৰ পানী মচি মচি আহে, আৰু সেই যে বাইদেউসকলে আচলত লুকাই থাকে। মোৰ ল'ৰাটো বহুত দিনলৈকে অলকা বাইদেউৰ আচলৰ আঁৰত লুকাই আছিলে, মানে সি মা নিচিনা দেখে বাইদেউ। গতিকে সেই যিটো মৰম, সেই যিটো আত্মীয়তা, জাতীয় বিদ্যালয়ৰ গোটেই ভেটিটো কিন্তু সেই প্ৰাক প্ৰাথমিক পৰ্যায়ৰ মানে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে অতি মজবুতকৈ গঢ়িছে, এইটো ক'বই লাগিব। সেয়া, আৰু মানে কি হৈছে, অকল যে পঢ়া শুনাৰ লগতেও সিহঁতৰ যে এই যে সাংস্কৃতিক দিশবোৰ, সিহঁতৰ গান নাচ বা যিয়ে খেল ধেমালি কৰে, সেইবিলাকত যে আগবঢ়াই দিছে, সেই বস্তুটো খুব ভাল লাগে। আৰু মানে সিহঁতে যে খেলিব বিচাৰিছে, ছাৰ বা বাইদেউক খুব ধুনীয়াকৈ ক'ব পাৰিছে যে ছাৰ পঢ়িব মন যোৱা নাই, এতিয়া আপুনি কুইজ খেলাওক বা কিবা এটা খেল খেলাওক আমাৰ, সেই বস্তুটো ভাল লাগে যে ক'ব পাৰিছে, সেই পৰিৱেশটো পাইছে। আৰু এতিয়া আমাৰ যথেষ্টখিনি ল'ৰা ছোৱালী, আগৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে এতিয়া বিদেশত খুব নাম কৰি আছে, ভাল কাম কৰি আছে, সেয়াটো খুব ভাল লগা কথা আমাৰ কাৰণে। হয়, কিন্তু এগৰাকী শিক্ষক হিচাপে প্ৰত্যাহ্বান কি বুলি ভাবা? মই এইটো অকল জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাপটত সোধা নাই, সাম্প্ৰতিক সময়ত এগৰাকী শিক্ষকৰ প্ৰত্যাহ্বান বুলি ক'লে তুমি কি ভাবা? আচলতে মই বিষয়টো জটিল বুলি নাভাবোঁ। শিক্ষকেও ল'ৰা ছোৱালীক বুজি পাব লাগিব আৰু ল'ৰা ছোৱালীও শিক্ষকক বুজি পাব লাগিব, যিহেতু স্কুল বা ঘৰ, মাক দেউতাকে সেই কথাবিলাক শিকাব লাগিব, স্কুলত শিকাব লাগিব। অকল আমাৰ বিদ্যালয় বুলিয়ে কোৱা নাই, যিমান স্কুল আছে সেই কথাবিলাক কৈছোঁ মই। আচলতে এই যে সিহঁতৰ শিষ্টাচাৰ আচৰণ, সেইবিলাকৰ ভেটিয়েই হৈছে ঘৰখনত সিহঁতে কিদৰে মাক দেউতাকৰ পৰা শিকিছে, সমাজৰ পৰা কিদৰে শিকিছে, স্কুলৰ পৰা কিদৰে শিকিছে, সেইবিলাকে পিছত গৈ সিহঁতৰ ব্যক্তিত্ব গঢ়াত সিহঁতৰ সুবিধা হয়। আৰু যিদৰে যেনেকুৱা পৰিৱেশত থাকে তাৰে আচৰণ তেওঁলোকে গঢ় লৈ উঠে। আৰু মই প্ৰত্যাহ্বান বুলি ভাবি বা জটিল কৰিব নিবিচাৰোঁ সকলো বস্তু, বুজাবুজিৰ মাজতে হ'লে ভাল, আৰু
শিক্ষক এজনেও যদি ছাত্ৰ ছাত্ৰীক বুজি পায়, ছাত্ৰ ছাত্ৰীও যদি বুজি পায়, তেতিয়াহ'লে সকলো কাম সমাধা হৈ যায়, সুষম হয়, সহজ হয়। সহজ হয়। হয়। আৰু এটা কথা উৎপল, দেখোঁ যে বহুত ছাত্ৰ ছাত্ৰীৰ মাজত, আচলতে এইটো ছাত্ৰ ছাত্ৰী বুলি শব্দটো কোৱাতকৈ মই শিশু বা কিশোৰসকলৰ মাজত কিছুমান ক্ষেত্ৰত খুব মানে সংবেদনশীলতাৰ অভাৱ নিচিনা পৰিৱেশ এটা আজিকালি দেখা যায়। কিছুমান বিশেষ বিশেষ বিষয় থাকে, যেনে ধৰি লোৱা হ'ল স্কুল সহপাঠী এগৰাকীৰ হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁৰ পিতৃ মাতৃ দুয়োৰে মৰম নাপাব পাৰে। আজিকালি যিটো ছিংগল পেৰেণ্টিঙৰ বিষয় এটাও আহিছে, যে মাতৃগৰাকীয়ে হয়তো সন্তানটিৰ দায়িত্ব পাইছে, গতিকে তেওঁলোকৰ মাজত সংসাৰ এখন ধৰি ৰাখিব নোৱাৰিলে, কিবা কাৰণত ডিভ'ৰ্চ হৈছে, সেই ল'ৰাটো স্কুললৈ আহিছে, আৰু কোনোবা হয়তো মাক দেউতাক সুন্দৰকৈ থকা কোনোবা এটি শিশু, সেই তেওঁৰ মাজত যদি এই সংবেদনশীলতাটো নাথাকে, তেতিয়াহ'লে সেই কাষৰ ছাত্ৰগৰাকীৰ মনত আঘাত পোৱাৰ কথা এটা থাকে। দ্বিতীয় কথা এটা হ'ল কি, মই এইটো অলপতে মোৰ বিদ্যালয়তো এনেকুৱা এটা ঘটনা দেখিছিলোঁ, যে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ তেওঁ অকণমান যিটো ফিজিকেল বডি বা তেওঁৰ মেণ্টেল বডিটো অকণমান বেলেগ, তেওঁ মানসিকভাৱে নিজকে মানে এগৰাকী ছোৱালী বুলি ভাবি ভাল পায়, আৰু যেতিয়া এডুলেশ্যন ফেজটো আহে, তেতিয়া তেওঁৰ সেই বস্তুটো বেছিকৈ ধৰা পৰে। এই যে কাষৰ ছাত্ৰ ছাত্ৰীসকল, সেইটো এটা মজাক, এটা আমোদৰ বিষয় নিচিনা কৰি দিয়ে। গতিকে এনেকুৱা ক্ষেত্ৰত কিন্তু অভিভাৱকৰ বহুত দায়িত্ব থাকে। বিদ্যালয়খনৰ কেনেকুৱা দায়িত্ব থাকে? অভিভাৱক হিচাপে মই নিশ্চয় যত্ন কৰিম যে এই বিষয়বিলাক সংবেদনশীলতাৰে চাবলৈ, শ্ৰদ্ধা সহকাৰে চাবলৈ। বিদ্যালয়খনৰ বা শিক্ষকসকলৰ ভূমিকা কেনেকুৱা হোৱা উচিত? মানে বহুত সময় শিক্ষকেও কেতিয়াবা নক'বলগীয়া ধৰণে কথা কৈ দিয়ে কিন্তু। হয় হয়, আপুনি ভাল প্ৰশ্ন কৰিছে। আচলতে কথাটো এনেকুৱা যে যিকোনো শিশু বিশেষভাৱে সক্ষম, বা সেইটো বিশেষভাৱে সক্ষমো হ'ব পাৰে, বা আজিকালি বুলি নহয়, আগৰ পৰাই যিটো হৈছে যে মহাভাৰতৰ যুগৰ পৰা যিটো মানে মই জেণ্ডাৰ ক'ম, যিটো আজিকালি LGBTQ, তেনেকুৱা ধৰণৰ বিশেষ তৃতীয় লিংগৰ যিটো কথা, হয়, সেই তেনেকুৱা ধৰণৰ ব্যক্তি বা তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী থাকিব পাৰে। সেই বুলি যে সিহঁতক ইটিকিং কৰি পেলাই যে সিহঁতক বা বিশেষ শ্ৰেণীৰ মানুহ বুলি যে তেওঁলোকক হাঁহিব, তেনেকুৱা ধৰণৰ কথা নাই। আচলতে প্ৰকৃতিত সকলো মানুহে জীয়াই থকাৰ অধিকাৰ আছে। সেয়া ল'ৰা বা ছোৱালী বা যিকোনো প্ৰকৃতিৰে অংগ হ'ব পাৰে। কিন্তু এই যে ল'ৰা ছোৱালী বা মাতু ছোৱালীৰ নিচিনা হোৱা কাৰণে যে হাঁহিব, বা ল'ৰাটো অকণমান বেলেগ ধৰণৰ কাৰণে যে হাঁহিব, তেনেকুৱা হাঁহিব আচলতে নাপায়। সেইবিলাক শিক্ষা কিন্তু আচলতে বিদ্যালয়ৰ পৰ্যায়ত দিয়া উচিত বুলি ভাবোঁ মই। আৰু কিন্তু তেনেকুৱা ধৰণৰ ইনিচিয়েটিভ খুব কম দেখা যায়। বেয়া নাপাবা, আজি মই অকণমান তোমাক সুধিছোঁৱেই, কাৰণ মই হয়তো ষ্টুডিঅ'ত প্ৰথম এগৰাকী শিক্ষক আজি পাইছোঁ। গতিকে মোৰ খুব বেয়া লাগে ব্যক্তিগতভাৱে এই দিশবিলাক যেতিয়া দেখোঁ, ল'ৰা ছোৱালীৰ মাজত যেতিয়া এই অসংবেদনশীলতাটো দেখোঁ, মোৰ তেতিয়া ল'ৰা ছোৱালীখিনিলৈ কেতিয়াও বেয়া ভাৱ নাহে। মোৰ লাগে ঘৰুৱা পৰিৱেশত এই কথাখিনি কিয় শিকোৱা হোৱা নাই, কিয় বিদ্যালয়ৰ পৰ্যায়ত এই কথাখিনি শিকোৱা হোৱা নাই। বহুত সময়ত ঘৰৰ কথাটোতকৈ বিদ্যালয়ৰ কথাটো ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ লয়। ছাৰে কৈছে নহয়, বাইদেৱে কৈছে নহয়, এই ভাৱটো সিহঁতৰ বেছিকৈ থাকে। গতিকে তুমি নাভাবানে বিদ্যালয়ত এনেকুৱা ধৰণৰ কিছুমান সজাগতামূলক কাম কৰা উচিত? হয়, সজাগতামূলক কামটো কৰি আছে, বহু বিদ্যালয়তে কৰে। আমাৰ বিদ্যালয়তো কিছুমান ধৰণৰ এনেকুৱা কাম কৰে, কেৰিয়াৰ কাউন্সিলিঙৰ ওপৰতো কৰে, বা বিভিন্ন ধৰণৰ সজাগতামূলক কামবিলাক আমাৰ স্কুলতো হয়। বিশেষকৈ এনেকুৱা বিষয়ত হয়, এনেকুৱাবিলাকো হয়, নোহোৱা নহয়। কিন্তু মানুহৰ যিটো মানসিক স্থিতি বা মানুহৰ যিটো সেইটো নিজৰ পৰা অহা কথা। বিদ্যালয়ত শিকোৱা বা ঘৰখনত শিকালেও কিন্তু কেতিয়াবা সেই ল'ৰা বা ছোৱালীজনীয়ে সেনেকুৱা বেলেগক দেখিলে হাঁহিব পাৰে বা কথা ক'ব পাৰে। আচলতে যিহেতু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কথাটো সুকীয়া, কাৰণ তেওঁলোকৰ বয়সটোৱে তেনেকুৱা, চঞ্চল এটা বয়স থাকে। তেওঁলোকে হয়তো নাভাবি বা কিছুমান বস্তু চিন্তা নকৰাকৈও কৈ দিব পাৰে, সেয়া আমি ধৰা উচিত নহয়। কিন্তু যদি অকণমান ডাঙৰ ক্লাছৰ ল'ৰা ছোৱালীয়ে কয়, সেইটো আমাৰ গুৰুত্ব দিয়া উচিত, কাৰণ সেই বস্তুবিলাক বিদ্যালয়ৰ পৰ্যায়ত পৰা বা সমাজখনৰ পৰা বা ঘৰখনৰ পৰা শিকা উচিত। যে মানুহ এজনক দেখিলে বা এজন অন্ধ মানুহক দেখিছে, তেওঁৰ স্থিতিটোক তেওঁৰ ধৰণে শ্ৰদ্ধা কৰাটো উচিত।
এতিয়া মই ভাবোঁ যে এই যে তৃতীয় লিংগৰ মানুহবোৰ বা যিকোনো সমাজৰ ব্যক্তি, অকল তৃতীয় লিংগ বুলি নহয়, যিকোনো ধৰণৰ ব্যক্তি, যে কোনোবা এজন মানুহৰ হাত নাই বা কাৰোবাৰ চকু এটা নাই, সেই বুলি যে হাঁহিব, সেইটোতো হাঁহিব নাপায়। এই যে সজাগতামূলক যিবিলাক হেৰি আছে, সেইবিলাক কৰিব লাগে আচলতে, বিদ্যালয় পৰ্যায়ত হওক বা ঘৰত শিকাব লাগে। আৰু এগৰাকী শিক্ষকে সেই বাৰ্তাসমূহো শ্ৰেণীকোঠালৈ নিয়াটো উচিত বুলি মই ভাবোঁ। হয়, হয়নে? বহুত সময়ত মইতো যথেষ্ট মানে চেষ্টা কৰোঁ, বা আমাৰ বিদ্যালয়ত সেইবিলাক হয়। আমাৰ শনিবৰীয়া যিবিলাক ক্লাছ হয় বা যিকোনো ক্লাছতে আমাৰ ল'ৰা ছোৱালীক কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলে শিকায়, বা বিভিন্ন ধৰণৰ আমাৰ শনিবাৰে অনুষ্ঠানবিলাক থাকেই, বা কথোপকথনৰ অনুষ্ঠান থাকে, তেনেকুৱা ধৰণৰ বিশেষ ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি পেলাই শিকায়, আৰু ল'ৰা ছোৱালীও শিকে। সেইকাৰণে প্ৰায় প্ৰত্যেক শনিবাৰে বিশেষ বিশেষ কিছুমান অনুষ্ঠান থাকে, সেইটো বৰ ভাল লাগে। আৰু জাতীয় বিদ্যালয়ত এটা কথা হয়, অনাহকত কোনো ধৰণৰ বন্ধ নাই, মানে বহুত কম বন্ধ, আৰু ছাত্ৰ ছাত্ৰী শিক্ষাৰ খুব পৰিৱেশ পায়। সেই কথাটো কিন্তু এগৰাকী অভিভাৱক হিচাপে মই ক'বই লাগিব। আৰু যিটো শিক্ষক হিচাপে উৎপলে যিখিনি কথা কৈছে, জাতীয় বিদ্যালয়ৰ শিক্ষক হ'বলৈও কিন্তু সেই মনটো থকাটো দৰকাৰ। আদাৰৱাইজ তেওঁ হয়তো বহুত বেছি দিন শিক্ষকতা কৰিব নোৱাৰিব তাত, নহয়নে? সেই ভেলুজবিলাক নিজৰ মাজতো থাকিব লাগিব, আৰু তেনেকুৱা শিক্ষকেই আমি গৰিষ্ঠ সংখ্যক দেখিছোঁ। শিক্ষকতাৰ বিষয়ত আমি বহুত কথা পাতিলোঁ। এতিয়া আহোঁ কবি উৎপলৰ দিশলৈ। অলপতেও প্ৰকাশত এটা কবিতা পঢ়িছোঁ, আৰু সকলো বিভ্ৰমৰ শেষত যি ৰৈ যায় নীৰৱ সম্পৰ্কৰ অৱশিষ্ট। নীৰৱ কাহিনীৰ অৱশিষ্ট। হয় হয়, বিভ্ৰমৰ শেষত সংকলনখনৰ এই বাক্যটোটা মোৰ একদম মনত ৰৈ গৈছিল, আচলতে খুব ভাল লাগিলে। উৎপলে কেতিয়াৰ পৰা কবিতা লিখিছে? আচলতে কবিতা সৰুৰ পৰাই লিখিছোঁ। আচলতে সেইবোৰ কবিতা হোৱা নাই, মানে স্কুলৰ মেগাজিন হওক বা ৱাল মেগাজিন হওক, তেনেকুৱা ধৰণৰ মেগাজিনত মোৰ কবিতা প্ৰকাশ পাইছিলে। সেইবিলাক কবিতা বুলি নধৰোঁ, বা সেইবিলাক কবিতা হোৱাগৈ নাই। কিন্তু পাছত কলেজ পৰ্যায়ত বা ডিগ্ৰী পঢ়ি থকাৰ সময়ত লিখিবলৈ চেষ্টা কৰিছোঁ। আচলতে কিমান দূৰ মই ভাল লিখিব পাৰিছোঁ সেয়া আচলতে চেষ্টা কৰিহে গৈছোঁ। মানে সঠিক যে বহুত ভাল হৈছে কবিতাটো এনেকৈ ক'ব নোৱাৰোঁ। মানে ষ্টিল তুমি নিজকে ক'ব বিচাৰা মই এগৰাকী শিকাৰো, নহয়নে? হয়, তোমাৰ কথাৰ মাজৰ পৰা মই সেইটোৱে বুজিছোঁ। এইটো আচলতে খুব ভাল লক্ষণ বুলি কয় দেই বিশিষ্ট লোকে, যে শিকাৰ শেষ নাই, শিকি আছোঁ বুলি কোৱা গৰাকীৰ নিশ্চয় আগবাঢ়াৰ বাটটো বহুত বহল হৈ যায়। সেইটো খুব দৰকাৰী কথা। আৰু এটা কথা লক্ষ্য কৰোঁ, মই নাজানো এইটো প্ৰশ্ন তোমাক সোধা উচিত নে অনুচিত, তোমাৰ কবিতাৰ মাজত, মই সকলো কবিতাৰ মাজত বুলি নকওঁ, কিন্তু কবিতাসমূহৰ মাজত খুব যদি পঢ়া যায়, দেখা যায় যে কিবা এটা বিষাদগ্ৰস্ততা আছে, কিবা এটা একাকিত্ব আছে যেন। এই ভাৱটো মোৰ খুব হয়। তোমাক এই কথাটো আচলতে মই ক'ম বুলিয়েই ভাবিছিলোঁ কবিতাকেইটা পঢ়াৰ পিছত, বা শেহতীয়াকৈও যিটো কবিতা পঢ়িছোঁ, সেই যিটো বিষাদ, সেই যিটো একাকিত্ব, সেই যিটো কিবা এটা যেন হাহাকাৰ মনৰ মাজত লৈ ফুৰিছা, কিয়? হয়, এইবাৰ প্ৰকাশত এটা কবিতা ওলাইছে, গধূলি বুলি কবিতা। আচলতে আমি ইমান ভিৰৰ মাজত থাকোঁ, ইমানবিলাক কাম কৰি থাকোঁ, কিন্তু নিজৰ যি কাম, নিজক এবাৰ প্ৰশ্ন এটা সুধি চোৱাৰ যিটো মন, সেইটো কোনোবাখিনিত নহয়। আমি কেতিয়াবা বেলেগৰ কাৰণে বা নিজৰ কিছুমান কাম কৰি গৈ থাকোঁ, কিন্তু নিজে কি ভাল পাইছোঁ, কি বেয়া পাইছোঁ, সেইবিলাক সোধাৰ কাৰণে মানে কোনো হেৰি নাই। এতিয়া আমি এনেকুৱা, আমাৰ কিবা এটা ভাল লাগিছে বা বেয়া লাগিছে, সেয়া বেলেগৰ কাৰণেহে, হয়নে? বুজি পাইছেনে কথাটো মই কি কৈছোঁ? আমি ভিৰৰ মাজত যেন ক'ৰবাত হেৰাই গৈছোঁ, মানে আমি নিজৰ হৈ চাব জনা নাই, বা নিজকে চাব জনা নাই, বা নিজৰ কাষত থকা নাই, এইটো কৈছা নেকি? হয়, আমি ইমানবিলাক কাম কৰি আছোঁ, আচলতে কাৰ কাৰণে কৰি আছোঁ, আমি কি বিচাৰি আছোঁ, আমি ক'লৈ যাম, কি কৰিম, সেই যিটো মন, বা কেতিয়াবা মোক মানে ভবাই তোলে কথাবোৰে, যে আমি ইমান কৰিছোঁ, তাৰপিছতো আমাৰ দেখোন দুখেই দুখ, আমাৰ দেখোন কোনো ধৰণৰ নিজৰ বুলিবলৈ একো নাই।
হয় বহুত সময়ত এই খালী খালী ভাৱ এটা হয় আমাৰ মাজত ইমান আছে কিন্তু কেতিয়াবা এনেকুৱা হয় আমাৰ মাজত কোনোৱে নাই ইমান মানুহৰ মাজত থাকো এনেকুৱা এজন মানুহ নাথাকে যাক ক'ব পাৰো যে মই ভালে নাই মোৰ ভাল লগা নাই মই ঠিকেই নাই নহয়নে হয় সেই প্ৰশ্নবোৰ কেতিয়াবা মনত খুদুৱনি লগাই থাকে যে আমি সমাজত ইমান মানুহ লগ পাইছো ইমানেই আমাক ভাল পায় কেতিয়াবা কিবা এটা হ'লে বা কিবা এটা হেৰি হ'লে কোনোৱে মানুহ নাই আৰু এটা হৈছেই সেই কথাবোৰ মানে নোহোৱা নহয় হয় কাৰণ কেতিয়াবা ভাবিবচোন চবতে আমাক যেতিয়া আমাৰ ভাল সময়খিনি থাকে তেতিয়া আমাক সকলো মানুহ গিজগিজাই থাকে সমাজখনত গিজগিজাই থাকে প্ৰতিজন মানুহে আমাৰ ওচৰত থাকে যেতিয়া আপুনি বিপদত পৰিব কিবা এটা বেয়া হৈছে তেতিয়া কোনো মানুহ নাথাকে তেনেকুৱা এটা সেইটো মই অনুভৱ কৰোঁ আৰু গধূলি কবিতাটোতো মই চেষ্টা কৰিছোঁ এইটো একদম যে কিবা এটা এইটো গধূলি কবিতাটোৰ কথা কিন্তু মই তোমাক সামগ্ৰিকভাৱে সুধিছিলোঁ কিবা এটা শূন্যতা কিবা এটা বিষাদ কিবা এটা হাহাকাৰ তোমাৰ কবিতাৰ মাজত খুব দেখা পাওঁ এনেকুৱা কি কথা আছে যি কথা হাহাকাৰ প্ৰতিজন মানুহৰ থাকে হাহাকাৰ অকল মোৰ মাজতে নাই প্ৰতিজন মানুহৰ মাজতে থাকে কিছুমানে হয়তো এইটো ফুটাই তোলে কিছুমানে হয়তো নুতুলে আৰু যিয়ে মানে বিষাদ দুখ এইবিলাক লৈ মুখত হাঁহি পেলাই ভালদৰে সমাজত জীয়াই আছে মই ভাবোঁ তেওঁ সকলো দিশতে জয়ী বা তেওঁলোক বিজয়ী কাৰণ নিজৰ দুখবিলাক সামৰি তেওঁলোকে হাঁহি আছে হাঁহাটো কিন্তু ইমান সহজ কথা নহয় আজিকালি মানুহে হাঁহিব পাহৰি গৈছে হয় আজিকালি সকলো বস্তু মোৰ এইটো মোৰ সেইটো মোৰ এইটো মোৰ কিন্তু মোৰ কিয় নহ'ল তেওঁৰ হ'ল নহয়নে সেইবিলাক অংকই আমি কৰি থাকোঁ একদম কিন্তু আমি যে মানুহক ভালকৈ মাত এষাৰ দিছোঁ মানুহৰ লগত 2 মিনিট কথা পাতিছোঁ সেইবোৰ আজিকালি মানুহে পাহৰি গৈছে এতিয়া বিনা মতলবত অৰ্থাৎ বিনা পইচাত কোনেও কথা নাপাতে সেই কথাটো মই অনুভৱ কৰোঁ আৰু হাহাকাৰ কিন্তু চব মানুহৰ অন্তৰত থাকে কোনেও সুখী নহয় সুখী কোনেও নহয় যে বহুত টকা পইচা ইনকাম কৰিছোঁ বহুত টকা পইচা আছে তাৰ মাজতো কিবা নহয় কিবা এটা দুখ থাকি গৈছে থাকে হয় সকলো মানুহৰ মাজত এইটো কিবা এটা থাকেই কিবা এটা আছে কিবা এটা নাই হয়নে এই বোধটো থাকে ঠিক আছে মই আশা কৰিম উৎপলে কবিতা খুব ভালকৈ লিখি থাকা আৰু আমাৰ নিচিনা পাঠকে আচলতে সুৰুঙা বিচাৰি ফুৰো ভাল কবিতা এটা ভাল এইবাৰ ইমান ভাল লাগিল তোমাৰ প্ৰকাশত ওলোৱা এই কবিতাটো যিসকলে পঢ়া নাই পঢ়িব এই সংখ্যাৰ প্ৰকাশত কবিতাটো ওলাইছে মই এইকাৰণে পাঠ কৰা নাই যিহেতু আলোচনীখন এই মাহত ওলাইছে যিসকল আগ্ৰহী তেওঁলোকে নিশ্চয় কবিতাটো পঢ়িব নহয়নে উৎপল হয় আৰু তোমাৰ যিহেতু তুমি PhD কৰি আছা এতিয়া PhD বিষয়টো কি তোমাৰ মোৰ PhDৰ বিষয় হৈছে ফণীশ্বৰনাথ ৰেণু আৰু ইয়েছে দৰ্জে থংচিৰ তুলনামূলক অৰ্থাৎ উপন্যাসত সমাজ জীৱন গম পাইছোঁ দুইজনৰে যিটো সমাজ জীৱনক লৈ তেওঁলোকৰ খুব সুন্দৰ বিষয় আৰু কিমান দিন আছে কাম কৰি গৈ আছা শুভেচ্ছা থাকিলে এইটো ক্ষেত্ৰত এতিয়া আমি গায়ক উৎপলজনৰ কথা সুধিম দেই মই অলপতে পল্লৱীৰ ষ্টেটাছত দেখিছিলোঁ নেকি পল্লৱী মহন্তৰ ষ্টেটাছত ইমান ধুনীয়াকৈ বিহু গাইছা আৰু শুনিলেই গম পায় যে তুমি শিকি লৈ গাইছা মানে এইটো কথা নাজানিছিলোঁ সংগীতৰ লগত উৎপল কেনেকৈ জড়িত হয় মই যেতিয়া ক্লাছ 5-6ত আছিলোঁ তেতিয়া মই মানে গান শিকিছিলোঁ তেনেকৈ মই BMUs কমপ্লিট কৰিলোঁ আৰু মানে তেতিয়া মই গানৰ চৰ্চা কৰিছিলোঁ বা শাস্ত্ৰীয় সংগীত হওক বা কিছুমান এই নজৰুল বা ৰবীন্দ্ৰ সংগীত বা জ্যোতি সংগীত বিষ্ণু ৰাভা সংগীত এইবোৰ মই গাইছিলোঁ আৰু তাৰপিছত তেনেদৰে বিভিন্ন অনুষ্ঠান কৰিছোঁ যেতিয়া গুৱাহাটীলৈ আহিলোঁ বা মাষ্টাৰ ডিগ্ৰী কৰাৰ কাৰণে তাৰপিছত সেইবোৰ বন্ধ হৈ গ'ল কিন্তু তাৰপিছতো মই কিন্তু কিছুমান অনুষ্ঠান কৰিছোঁ ইউথ ফেষ্টিভেলবিলাকত কিছুমানত কিন্তু এতিয়া আৰু সেইবিলাকৰ চৰ্চা নাই আৰু কেতিয়াবা মন গ'লে গাওঁ গান আচলতে প্ৰত্যেকজন মানুহে ভাল পায় প্ৰত্যেকজন মানুহৰ হৃদয়ত গান থাকে গান বেয়া পোৱা মানুহে নাই ময়ো তেনেদৰে গান গাওঁ কিন্তু মানে কোনো ধৰণৰ এতিয়া চৰ্চা নাই
চৰ্চা কমি গৈছে সেইদিনা কিন্তু বিহুৰ বতৰ হয় ডেফিনেটলি বিহু এটা শুনিবলৈ মন গৈছে তাৰপিছত নিশ্চয় উৎপলৰ প্ৰিয় গীত এটি মই শুনিম কিন্তু এটি বিহু শুনিব মন গৈছে হয় যিহেতু বিহুৰ বতৰ আৰু আপুনি যিহেতু কৈছে বিহু গাবলৈ মই অকণমান চেষ্টা কৰিছোঁ নিশ্চয় মৰমই আঘোণৰ পথাৰত মৰমই ধানে দাই আছিলা মৰমই ধানে দাই আছিলা মৰমই ঘিলা চকলীয়া মুঠি মৰমই সকলোকে দেখো মৰমই তোমাকে নেদেখো মৰমই তোমাকে নেদেখো মৰমই চাওঁ বৰে গছত উঠি ভাবিলে ভাৱনা হায়ৈ নুগুচে কল্পনা হায়ৈ নুগুচে কল্পনা হায়ৈ চিন্তিলে হৈ নুগুচে মাতে হেৰা দুলে নৈ তুমি মোৰ হৃদয়ত হবা জানৈ দুলে নৈ পগলা কৰিলা মোক জানৈ তৰাই পোহৰ দিলে জানৈ পোহৰ নেলাগে জানৈ পোহৰ নেলাগে জানৈ যোনে পোহৰ নিদিয়া মানে জানৈ আনে মৰম দিলে জানৈ মৰম নালাগে জানৈ মৰম নালাগে জানৈ তুমি মৰম নিদিয়া মানে হ'ব বৰ ভাল লাগিল খুব ভাল লাগিল আৰু এইবিলাক সুৰ মানে এতিয়া ধৰি লওক বিহু সুৰীয়া গীত বহুত ওলাইছে নহয়নে কিন্তু এই বিহু নামবিলাক আমি একদম বিহুৰ কেইদিনত আৰু সেই আমুল স্প্ৰে টেমা ঢোল হিচাপে লোৱাৰ সময়ৰ পৰা নহয়নে হয় এই বিহুবোৰেইতো মুখ বাগৰি চলি আহিছে কিমান ভাল লাগে শুনি এই সুৰবিলাকত বহুত সময় আছে আচলতে মোৰ বৰ ভাল লাগিল সঁচাকে এই বিহু সম্ৰাট খগেন মহন্তৰ অৰ্চনা মহন্তৰ যিটো বিহু নামবোৰ খুব ভাল লাগে একদম এই কেঁচা মাটিৰ পৰশ বুলি যিটো ক'ব পাৰি নহয়নে আচলতে চৰ্চা হোৱা উচিত সেই বস্তুবোৰ বহুত খুব ভাল লাগিল কিন্তু এতিয়া মই উৎপলৰ প্ৰিয় গীত এটি শুনিবলৈ বিচাৰিছোঁ এইখিনিতো বিহু নাম আমি শুনিলোঁ ভাল লাগিল বিহুৰ বতৰত শুনি কিন্তু তুমি কৈছা যে চৰ্চা বহুত দিন হোৱা নাই মই আশা কৰিম উৎপলে কেতিয়াও চৰ্চাৰ পৰা আঁতৰি নাহক গীতৰ পৃথিৱীখনত উৎপল খুব ভালকৈ থাকক তাৰ কাৰণে সময় উলিয়াবই লাগিব এইটো আজি বায়েক হিচাপেও এটা দাবী তোমাৰ এটি প্ৰিয় গীত তুমি গাই ভাল পোৱা এটি প্ৰিয় গীত যিটো তুমি যি ভাষাতে তুমি গাবলৈ নিবিচাৰা মই শুনিব বিচাৰিছোঁ আমাৰ নিশ্চয় দৰ্শকেও শুনিবলৈ ভাল পাব আচলতে যিহেতু মই লোকসংগীতবোৰ বেছি ভাল পাওঁ হয় আধুনিক গীতো ভাল পাওঁ লোকসংগীত বেছি ভাল পাওঁ যিহেতু আপুনি কৈছে গীত এটি গোৱাৰ কথা মই এবাৰ জিকিৰ এটি গাব চেষ্টা কৰিম নিশ্চয় মিছাতে লোভিলি মানৱী জনম দুনিয়াদাৰী বান্দা মজগুল হলি খোদাৰ কাষলৈ গ'লে কি লৈ যাবি বান্দা খোদাৰ কাষলৈ গ'লে কি লৈ যাবি বৰ ঘৰ বৰ বাৰী থাকিব পৰি আহিব খোদাৰ হুকুম লৈ যাব ধৰি মিছাতে লোভিলি মানৱী জনম দুনিয়াদাৰী বান্দা মজগুল হলি খোদাৰ কাষলৈ গ'লে কি লৈ যাবি খোদাৰ কাষলৈ গ'লে কি লৈ যাবি বহুত দিনৰ মূৰত শুনিলোঁ হয় বহুত দিনৰ বছৰ হ'ল মানে আগতে কি হয় স্কুলত এনেকুৱা স্কুল উইক যেতিয়া হয় মানে বিদ্যালয় সপ্তাহ চলি থাকে তেতিয়া মানে সকলোতে যোগদান কৰিব লাগে গান গাব পাৰোঁ নোৱাৰোঁ নাজানো আৰু যোগদান কৰিব লাগে জিকিৰ গাবলৈও বহোঁ মানে এই চুৰ্ণিৰে মূৰটো ঢাকি আমি কেইজনীমান বহি
তেতিয়া গোৱা মনত আছে এইটো আজি বহুত বছৰৰ মূৰত শুনিলোঁ হয় খুব ভাল লাগে জিকিৰ জাৰি এইবিলাক চৰ্চা হোৱা উচিত হয় আমাৰ যি অসমীয়া গীত মাত সেই বাগদাতৰ পৰা আহি আজান ফকীৰ চাহাবে এই যি একতাৰ সৃষ্টি কৰিলে হয় সেয়া আমাৰ কাৰণে খুব আদৰণীয় মানে আৰু লোকসংগীতৰ সুৰবিলাকতে আমাৰ সমাজ জীৱনটো সোমাই থাকে গতিকে লোকগীত লোককথাৰ চৰ্চা সকলো পৰ্যায়তে হোৱা উচিত আৰু আমাৰ উঠি অহা প্ৰজন্মই আমাৰ গোটেই সমাজ জীৱনটো চিনি পাবলৈ কিন্তু এইখিনি বিষয়ক চৰ্চাটো বৰ প্ৰয়োজনীয় আৰু মোৰ ভাল লাগে যে আকৌ অসম জাতীয় বিদ্যালয়ৰ প্ৰসংগ ওলাইছে অসম জাতীয় বিদ্যালয়ত কিন্তু এইটো খুব সুন্দৰকৈ আছে নহয়নে হয় বহুতখিনি কথা পাতিলোঁ আৰু বহুত দিশ আচলতে তোমাৰ কথাৰ পৰা ওলাই পৰিছে বহুতখিনি বিষয় নতুনকৈ ভবাৰ চিন্তা কৰাৰ কথাও আহি পৰিছে আৰু এগৰাকী শিক্ষক হিচাপে তুমি যিখিনি কথা কৈছা সেই কথাখিনিৰ লগত হয়তো এই ভিডিঅ'টো চাই থকা বহুত শিক্ষকে নিজকো বিচাৰি পাব পাৰে নহয়নে সেইকাৰণে বেছিকৈ ভাল লাগিলে শেষত তোমাৰ পৰা জানিব বিচাৰিছোঁ শিক্ষকতাৰ জীৱনত বা তোমাৰ জীৱনত ঘটা আটাইতকৈ বিশেষ কিবা এনেকুৱা ঘটনা আছেনে যি হয়তো তোমাৰ জীৱনৰ গতিটোত বিশেষ প্ৰভাৱ পেলাইছে হয় যদি তোমাৰ অসুবিধা নহয় শ্বেয়াৰ কৰিবা হয় আচলতে ভাল লগা ঘটনা আছে বহুত আছে এই যে মই শৈশৱত কিছুমান বদমাছি কৰিছিলোঁ দুষ্টালি কৰিছিলোঁ তেতিয়াতো ভবা নাছিলোঁ যে শিক্ষক হ'ম বা ল'ৰা ছোৱালীক পঢ়াম আৰু এতিয়া শিক্ষক হৈ পেলাই বুজি পাইছোঁ যে সেই যে ক্লাছৰুমত যে শিক্ষকক আমনি কৰিব নালাগে এতিয়া আমাৰ সেইকাৰণে মই কেতিয়াবা ভাবোঁ খং উঠিলেও যে খংটো উঠা উচিত নহয় কাৰণ আমিওতো এটা সময়ত কৰিছিলোঁ আৰু সিহঁতে বুজি পোৱা হোৱা নাই তেনেকুৱা ধৰণৰ কিছুমান কথা আছে আৰু ধেমালি বা কিছুমান খুহুতীয়া কথা এনেকুৱা যে ল'ৰা ছোৱালী কেতিয়াবা বুজাই আছোঁ সিহঁতেও কৈছে যে বুজি পাইছোঁ কিন্তু তাৰপিছত যে অকণমান পাছতে যদি সুধি দিওঁ যে এইটো বুজি পাইছানে একো বুজি পোৱা নাই আৰু সিহঁতে যিদৰে মানে কয় যে বুজি পাইছোঁ তাৰপিছত অকণমান পিছতে যে কয় বুজি পোৱা নাই সিহঁতে যিখন মুখ সেই মুখখন দেখিলে মোৰ এতিয়াও হাঁহি উঠে আৰু ভালো লাগে যে সিহঁতে যে স্পষ্টকৈ ক'ব পাৰে আমাৰ সময়ত আমি শিক্ষকক কিবা এটা সুধিবলৈ ভয় কৰিছিলোঁ ইমান খঙাল আছিল এতিয়াতো আমি খঙেই নকৰোঁ আমাক খুব ধুনীয়াকৈ সুধিব পাৰে কথাবোৰ খঙৰ কথা কৈছা যেতিয়া এটা কথা সুধোঁ এইটো লৈ খুব বিতৰ্ক হয় আৰু মই ব্যক্তিগতভাৱে ঘোৰ বিৰোধী সেইকাৰণে মই তোমাকো সুধিছোঁ চেকনিৰ আগত বিদ্যা এতিয়াও দেখোঁ কিবা এটা হ'বলৈ পায়হে কোনোবাই লিখিবলৈ আৰম্ভ কৰিয়ে দিয়ে ছ'চিয়েল মিডিয়াত সেইকাৰণে চেকনিৰ আগত বিদ্যা জৰুৰী সেইকাৰণে ছাত্ৰ ছাত্ৰীক মানে এইটো কথা জৰুৰী তুমি কি ভাবা এগৰাকী শিক্ষক হিচাপে মই নাভাবোঁ যে চেকনিৰ আগত বিদ্যা বুলি আচলতে ল'ৰা ছোৱালীক সময় দিব লাগে আটাইতকৈ দৰকাৰী কথা সময় দিব লাগে ল'ৰা ছোৱালীক সময় দিব লাগে অভিভাৱকে যে ল'ৰা ছোৱালী যিটো মনোযোগত সেই মনোযোগত বুজি পাব লাগে এগৰাকী মাক বা দেউতাকে কেতিয়াও ল'ৰা ছোৱালীক পঢ়ায়ে পোৱা নাই কেতিয়াবা একো লাগিয়ে হেৰিয়ে কৰা নাই পঢ়ুৱাই নাই কোনোবা মানুহ ৰাখি থৈ দিছে আজিকালি এনেকুৱা হৈছে মানুহ ৰাখি থৈ দিছে তেওঁলোকে পঢ়ায় বা টিউশ্যন দিছে আজিকালি ক্লাছ 1ত পঢ়া ল'ৰা ছোৱালীৰো টিউশ্যন চুচুৰাই বগৰাই টিউশ্যনলৈ লৈ যায় টিউশ্যনতো মানে প্ৰয়োজন নাই নাই 1ত পঢ়া বা ক্লাছ 2ত পঢ়া প্ৰথম বা দ্বিতীয় মানৰ শিক্ষাৰ্থী এগৰাকীক টিউশ্যনৰ বা ঘৰুৱা শিক্ষকৰ প্ৰয়োজন নাই আমাৰতো এনেকুৱাও আছে যে কিছুমান ল'ৰা ছোৱালীয়ে 10ম শ্ৰেণীত টিউশ্যন নোলোৱাকৈও ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে তেনেকুৱা ল'ৰা ছোৱালীও আছে এতিয়া এনেকুৱা হৈছে যে টিউশ্যন নিদিলে ল'ৰা ছোৱালী মানে পঢ়াত বেয়া হৈ যাব দেখো বহুত অভিভাৱকে কয় টিউশ্যনেই দিব পৰা নাই জানেনে কিয় মানে আজি এতিয়ালৈকে মই মোৰ পুতলাৰ ক্ষেত্ৰতে দেখিছোঁ প্ৰয়োজন হোৱা নাই স্কুলত ইমান সুন্দৰকৈ পাঠসমূহ খৰচি মাৰি পঢ়ুৱাই প্ৰয়োজনবোধ কৰা নাই হয় কিন্তু এইটো নহয় যে প্ৰয়োজন হ'লেই দিব লাগিব নিশ্চয় আমাৰ এনেকুৱা হয় যে গণিতত বেয়া বা বিজ্ঞানত বেয়া টিউশ্যন এটা দি দিছোঁ অসমীয়া বিষয়ত টিউশ্যন লোৱা নাই কিয় লোৱা নাই অসমীয়া ঘৰতে পঢ়িব নিজেই পঢ়িব আমাৰ এনেকুৱা নহয় অভিভাৱকো সচেতন নহয় যে যিটো বস্তু সহজ পায় যিটো বিষয় ভাল পায় সেই বস্তুটোত বা সেই বিষয়টোত আৰু অধিক জানিবলৈহে টিউশ্যন দিব লাগে বা
এনেকুৱা ঘৰুৱা শিক্ষকৰ প্ৰয়োজন ল'ব লাগে মই টিউচন লোৱাৰ বিৰোধী নহয় টিউচন কিন্তু হোৱাই নোহোৱাই নালাগে এটা বয়সলৈকে টিউচনৰ ইমান গুৰুত্বতাটো কিয় থাকে মই আচলতে কেতিয়াবা নিজে বুজি নাপাওঁ মানে ক্লাছ 1 বা কোনোবা এখন বিদ্যালয়ত টেষ্ট দিব তাৰ কাৰণেও টিউচন এতিয়াতো চিট পাবলৈ টিউচন তাকে এতিয়া এনেকুৱা হৈছে যে টিউচনৰ কাৰণে এতিয়া মাহী মহা পেহী এতিয়া বিহু চলি আছে অসমত এই ৰঙালী বিহুৰ সময়তো বহুতে হয়তো গাঁৱৰ ঘৰলৈ যোৱা নাই এই টিউচনৰ কাৰণে হয় মাহী পেহী খুৰা খুৰী আজিকালি এই সম্পৰ্কবোৰ পাহৰি গৈছে সময় নাই নহয় সময় নাই টিউচনৰ ভালকৈ চিনেমা এখন চোৱা নাই খেলিবলৈ পোৱা নাই আৰু ল'ৰা ছোৱালীৰ সেই মানসিক স্থিতিটো ক'ত ভালে থাকিব ল'ৰা ছোৱালীক আমি গালিহে পাৰিছোঁ মই অভিভাৱকৰ কথা কৈছোঁ যে আমি গালি পাৰিছোঁ কিন্তু আমি কোবাইছোঁ চেকনিৰে কিন্তু মৰম কৰি বুজোৱা নাই সময় দিয়া নাই যি মনোজগতত ঘূৰি আছে সেই বস্তুখিনি আমি বুজিবলৈ চেষ্টা কৰা নাই আৰু যদি বুজি পাইছে তেতিয়াহ'লে সেই ল'ৰা ছোৱালী কেতিয়াও বেয়া নহয় বা অবাধ্য নহয় মাক দেউতাকৰ কথা শুনিবই শিক্ষকৰ কথা শুনিবই কাৰণ মই নাভাবোঁ যে চেকনিৰ আগত বিদ্যা একেবাৰে 100% শুদ্ধ বুলি আচলতে বুজাবুজি থাকিব লাগে হয় বহুত ধন্যবাদ উৎপল খুব ভাল লাগিল আজি কথা পাতি বহুত ভাল লাগিল কথা পাতি আমি আকৌ কেতিয়াবা কথা পাতিম আৰু তুমি সকলোৰে মনৰ মাজত ঠাই পোৱা এগৰাকী শিক্ষক হিচাপে আগবাঢ়ি যোৱা তোমাৰ জীৱনলৈ বহুত শুভেচ্ছা থাকিল শেষত আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ যিসকল দৰ্শক আছে তেখেতসকলৰ কাৰণে কি ক'বা হয় আজি অনুষ্ঠানটোত আহি খুব ভাল লাগিল আৰু ধন্যবাদ যাচিছোঁ অৰ্চনা বৰঠাকুৰ বাইদেউক আৰু এই অনুষ্ঠানটো চোৱা প্ৰতিগৰাকী দৰ্শক আৰু শ্ৰোতাক মই অশেষ ধন্যবাদ যাচিছোঁ ৰঙালী ৰঙেৰে মনবোৰ ভৰি পৰক আৰু সকলোৱে ভালে থাকক মনে বিচৰা কামবোৰ কৰি যাওক ধন্যবাদ প্ৰিয় দৰ্শক আজিলৈ আহিছোঁ অশেষ ধন্যবাদ